দৰঙত ডিগ্ৰীপাত হৈ থকা কোচ সন্মিলনী অধিৱেশনত আহিছোঁ আমি আজি ৰাতি। আৰু ইফালে এইখন হৰি মন্দিৰ গেট, শ্ৰী শ্ৰী হৰি মন্দিৰ গেট ডিগ্ৰীপাৰা। এতিয়া আমি ভিতৰত যাই মানে ধুনীয়াকৈ চাম আৰু ইফালে এয়া এইখন গেট, এতিয়া আমি ভিতৰত যাম। প্ৰথম আহি পোৱাৰ লগে লগে এয়া জুবিন দাৰ শ্ৰদ্ধাঞ্জলি ইফালে আছে, জয় জুবিন দা, ইফালে জুবিন দাৰ। তাৰপিছতে আমি এতিয়া যাম, ইফালে প্ৰদৰ্শনী আছে, আমি ফাৰ্ষ্ট প্ৰদৰ্শনী যাম। ইফালে এয়া কিতাপ আছে, বহুত বিভিন্ন ধৰণৰ ইফালে কিতাপৰ দোকান। এয়া মানে জুবিন দাৰো আছে কিতাপ, ফটো কিছুমান, এয়া জুবিন দাৰ ফটো চটো বহুত ওলাইছে। আৰু ইফালে এয়া গামচা কাপোৰ আছে কোচ ৰাজবংশীৰ। আমি যে পাঠশালা গেছিলো আৰু এতিয়া মানে আহিছোঁ আমি এঘৰ মানুহৰ ঘৰত। ইফালে মানে ইয়াতে প্ৰদৰ্শনী চিষ্টেমত দেখাইছে, মানে এঘৰ মানুহৰ ঘৰত। আৰু আমি ধুনীয়াকৈ দেখাম আৰু মানে চাম আৰু এনেকুৱা মানে চব আছে ইফালে, মানে মানুহৰ ৰান্ধনী ঘৰ, গোহালি ঘৰ, বৰ ঘৰ, পাকঘৰ, ইফালে ধুনীয়া মানে আছে। আৰু এতিয়া আমি চাম মানে এঘৰ মানুহৰ ঘৰত আহিছো, আমি এঘৰ মানুহৰ ঘৰত আহিছো। যদি খাই যাব পাৰো বেমাৰ এইগিলা মাটি চাতি দেখা নৰা চৰা লাগি আছে। তেল চেল চব দি থোৱা আছে। আৰু ইফালে এয়া প্ৰগ্ৰেম হৈ আছে, আৰু কিছু সময় পিছত মানে ইয়াতে আহিব জুবলি বাইদেউ আহিব। আৰু এতিয়া আমি প্ৰগ্ৰেম চাম জুবলি বাইদেউ। তাৰ আগে আমি এতিয়া খানাটো খাই আহোঁ, মানে ভোজ খুৱাইছে ইয়াতে, আমি এতিয়া ভোজটো মানে খাই আহোঁ। ইফালে আমি এয়া ভোজৰ থলী আছে ইফালে, এতিয়া আমি যাম আৰু ভোজ খাব আহিছোঁ। এতিয়া ভোজটো প্ৰথমতে আমি খানাটো খাই লওঁ। আৰু ঠাণ্ডাও লাগছে পূৰা, গৰম ভাতটো। আৰু ইফালে চাওক বহুত খানা জেগাটো এৰিয়াটো চাওক, বহুত ডাঙৰ এৰিয়া খানা জেগাটো। আৰু এতিয়া আমি যাম মানে খানাটো খাই আহোঁ। আৰু ইফালে বনাই থোৱাই আছে দালি চব্জি, পূৰা গৰম আমাক দি দিলা। এতিয়া আমি ধুনীয়াকৈ খাম মজাকৈ, পূৰা গৰম ভাত, পূৰা ঠাণ্ডাত পূৰা ধোঁৱা ওলাই আছে, দেখিছা ভাতৰ ধোঁৱা, গৰম ভাত। এতিয়া আমি মানে গোটেইকেইটাই ধুনীয়াকৈ আমি পূৰা খানাটো মজাকৈ খাই লওঁ। আৰু বহুত ধুনীয়া লাগছে খাই, আমি খাই লৈ উঠি আমি জুবলি বাইদেউ মানে প্ৰগ্ৰেম চাম। আৰু খানা চানা খাই লওঁ, ইফালে জুবলি বাইদেউ আহি পেলাই ইফালে সম্বোধন জনাইছে। এতিয়া আমি জুবলি বাইদেউ প্ৰগ্ৰেম গান ধুনীয়াকৈ কেইটামান শুনি আমি মানে ঘৰত যাম। আৰু প্ৰগ্ৰেমটো চাই লওঁ আমি মজাকৈ। আমাৰ অনুষ্ঠানত কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিছে, আগতীয়াকৈ ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ। যদি অনুষ্ঠান নকৰোঁ কিয় প্ৰত্যেকখন মঞ্চ উকা যেন লাগে, কাৰণ আমি জুবিন দাক বিচাৰি নাপাওঁ তাতে। চেষ্টা কৰিম, প্ৰয়াস কৰিম তেখেতৰ গীত যাতে ভালকৈ গাবলৈ পাৰোঁ। তাৰ বাবে জুবিন দাক এইখন মঞ্চৰ পৰা সেৱা জনাইছোঁ, আশীৰ্বাদ বিচাৰিছোঁ।
লগতে আপোনালোক সকলোৰে আশীষ বিচাৰি তেখেতৰ এই যোগিতাৰে আজি অনুষ্ঠান আৰম্ভ কৰিব লৈছোঁ। সকলোকে পুনৰ ধন্যবাদ জনাইছোঁ। ধন্যবাদ। প্ৰগ্ৰেম শেষ হোৱা মানে আমি আধা শেষ কৰি আহিলোঁ ঘৰত। এতিয়া আমি ঘৰত যাম, ৰাতিও হৈছে। এতিয়া আমি আধা প্ৰগ্ৰেম শেষ কৰি মানে প্ৰগ্ৰেম শেষ আমি মানে এৰি থৈ এবাৰ ইচ্ছা যোৱা নাই, হ'লেও ৰাতি হৈছে কাৰণে এতিয়া আমি এৰিব লাগিব প্ৰগ্ৰেমটো আৰু নাচাওঁ। এতিয়া